ইতিমধ্যে অসমৰ প্ৰায়বিলাক ডাঙৰ কোম্পানীৰ লগত বোনাছ সম্পৰ্কে বুজাবুজি ইতিমধ্যে সম্পন্ন হৈছে আৰু প্ৰায় সকলোবিলাক বাগিচাতে যোৱা বছৰৰ দৰে এই বছৰো সৰ্বোচ্চ অৰ্থাৎ 20% বোনাছ শ্ৰমিকসকলে লাভ কৰিবলৈ সক্ষম হ'ব আৰু মই ভাবোঁ যে এই সপ্তাহৰ ভিতৰতে পেমেণ্ট আৰম্ভ হ'ব প্ৰায় সকলোবিলাক বাগিচাতে দুই এটা বাগিচাত ক'ৰবাত ডিস্পিউট আছে সেইখিনি মই ভাবোঁ সহকাৰী শ্ৰম আয়ুক্ত আৰু জিলা আয়ুক্ত পৰ্যায়ত এইবিলাক মীমাংসা হ'ব বুলি ভাবোঁ কিন্তু তুলনামূলকভাৱে এইবাৰ শ্ৰমিকে আশা কৰা ধৰণে বোনাছ লাভ কৰিবলৈ সক্ষম হ'ব আমি চেষ্টা কৰি আছোঁ যাতে পূজাৰ পূৰ্বে কমচে কম 3টা দেওবাৰ শ্ৰমিকসকলে যাতে পায় তাৰ কাৰণে চেষ্টা কৰি আছোঁ কিন্তু 2টা দেওবাৰ অন্তত শ্ৰমিকসকলে পাব যাতে তেওঁলোকে বজাৰ সমাৰ ইত্যাদি কৰিব পাৰে এইবাৰ কিমান মানুহ উপকৃত হ'ব বোনাছৰ জৰিয়তে কিমান শ্ৰমিক বা কিমান আছে নেকি সঠিক তথ্যটো মোৰ হাতত নাই কাৰণ সেইটো মেনেজমেণ্টৰ ওচৰতে থাকিব যে তেওঁলোকে কিমান মানুহক দিব কিন্তু বাগানত যিসকল শ্ৰমিক যোৱা বছৰ কাম কৰিছিল যিসকল স্থায়ী শ্ৰমিক তেওঁলোকতো আজিও আছে কিন্তু যোৱা বছৰ যিসকল অস্থায়ী শ্ৰমিকে বাগানত কাম কৰিছিল তেওঁলোকেও বোনাছ লাভ কৰিব স্থায়ী অস্থায়ী দুই প্ৰকাৰৰ শ্ৰমিকে বোনাছ লাভ কৰিব গতিকে মই ভাবোঁ যে শ্ৰমিকসকলে আশা কৰা ধৰণে এই বছৰ 20% বোনাছো পাব আৰু আমি চেষ্টা কৰি আছোঁ যাতে পূজাৰ 2 সপ্তাহ আগত 3 সপ্তাহ আগতে দিব লাগে বুলি কৈছোঁ কিন্তু 2 সপ্তাহ আগত যাতে তেওঁলোকে বোনাছ লাভ কৰে তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ নিৰ্বাচনলৈ 6 মাহ বাকী আছে গতিকে বাগানৰ শ্ৰমিকসকলৰ কিবা খুব ভাল খবৰ থাকিব কেইবাটাও নতুন নতুন চিন্তা আমি কৰি আছোঁ কেইদিনমান আগত ষ্টেণ্ডিং লেবাৰ কমিটিৰ মিটিং হৈ গ'ল আৰু আমি চেষ্টা কৰি আছোঁ শ্ৰমিকসকলৰ ৰিটায়াৰমেণ্টৰ যি এইজ সেইটো আমি বৃদ্ধি কৰিব পাৰোঁ নেকি তাৰ কাৰণে চেষ্টা অব্যাহত আছে গতিকে এইটো এটা ভাল খবৰ হ'ব পাৰে আৰু আমি চেষ্টা কৰি আছোঁ যাতে শ্ৰমিকসকলৰ মজুৰিও এই বছৰৰ ভিতৰতে বৃদ্ধি পায় তাৰ কাৰণেও আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ মানে এই বছৰ মজুৰি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে চেষ্টা কৰি আছোঁ আমি আৰু নাই সেইটো মই সঠিকভাৱে এতিয়াই কোৱা টান কিন্তু চেষ্টা অব্যাহত আছে ৰিটায়াৰমেণ্টৰ এজটো কিবা চিন্তা কৰিছে নেকি ৰিটায়াৰমেণ্টৰ এজ আগত বৰ্তমান 58 আছে সেইটো আমি বৃদ্ধি কৰি পেলাই 60 কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ এই বছৰ ভিতৰতে হ'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ ইতিমধ্যে অসমৰ প্ৰায়বিলাক ডাঙৰ কোম্পানীৰ লগত বোনাছ সম্পৰ্কে বুজাবুজি ইতিমধ্যে সম্পন্ন হৈছে আৰু প্ৰায় সকলোবিলাক বাগিচাতে যোৱা বছৰৰ দৰে এই বছৰো সৰ্বোচ্চ অৰ্থাৎ 20% বোনাছ শ্ৰমিকসকলে লাভ কৰিবলৈ সক্ষম হ'ব আৰু মই ভাবোঁ যে এই সপ্তাহৰ ভিতৰতে পেমেণ্ট আৰম্ভ হ'ব প্ৰায় সকলোবিলাক বাগিচাতে দুই এটা বাগিচাত ক'ৰবাত ডিস্পিউট আছে সেইখিনি মই ভাবোঁ সহকাৰী শ্ৰম আয়ুক্ত আৰু জিলা আয়ুক্ত পৰ্যায়ত এইবিলাক মীমাংসা হ'ব বুলি ভাবোঁ কিন্তু তুলনামূলকভাৱে এইবাৰ শ্ৰমিকে আশা কৰা ধৰণে বোনাছ লাভ কৰিবলৈ সক্ষম হ'ব আমি চেষ্টা কৰি আছোঁ যাতে পূজাৰ পূৰ্বে কমচে কম 3টা দেওবাৰ শ্ৰমিকসকলে যাতে পায় তাৰ কাৰণে চেষ্টা কৰি আছোঁ কিন্তু 2টা দেওবাৰ অন্তত শ্ৰমিকসকলে পাব যাতে তেওঁলোকে বজাৰ সমাৰ ইত্যাদি কৰিব পাৰে এইবাৰ কিমান মানুহ উপকৃত হ'ব বোনাছৰ জৰিয়তে কিমান শ্ৰমিক বা কিমান আছে নেকি সঠিক তথ্যটো মোৰ হাতত নাই কাৰণ সেইটো মেনেজমেণ্টৰ ওচৰতে থাকিব যে তেওঁলোকে কিমান মানুহক দিব কিন্তু বাগানত যিসকল শ্ৰমিক যোৱা বছৰ কাম কৰিছিল যিসকল স্থায়ী শ্ৰমিক তেওঁলোকতো আজিও আছে কিন্তু যোৱা বছৰ যিসকল অস্থায়ী শ্ৰমিকে বাগানত কাম কৰিছিল তেওঁলোকেও বোনাছ লাভ কৰিব স্থায়ী অস্থায়ী দুই প্ৰকাৰৰ শ্ৰমিকে বোনাছ লাভ কৰিব গতিকে মই ভাবোঁ যে শ্ৰমিকসকলে আশা কৰা ধৰণে এই বছৰ 20% বোনাছো পাব আৰু আমি চেষ্টা কৰি আছোঁ যাতে পূজাৰ 2 সপ্তাহ আগত 3 সপ্তাহ আগতে দিব লাগে বুলি কৈছোঁ কিন্তু 2 সপ্তাহ আগত যাতে তেওঁলোকে বোনাছ লাভ কৰে তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ নিৰ্বাচনলৈ 6 মাহ বাকী আছে গতিকে বাগানৰ শ্ৰমিকসকলৰ কিবা খুব ভাল খবৰ থাকিব কেইবাটাও নতুন নতুন চিন্তা আমি কৰি আছোঁ কেইদিনমান আগত ষ্টেণ্ডিং লেবাৰ কমিটিৰ মিটিং হৈ গ'ল আৰু আমি চেষ্টা কৰি আছোঁ শ্ৰমিকসকলৰ ৰিটায়াৰমেণ্টৰ যি এইজ সেইটো আমি বৃদ্ধি কৰিব পাৰোঁ নেকি তাৰ কাৰণে চেষ্টা অব্যাহত আছে গতিকে এইটো এটা ভাল খবৰ হ'ব পাৰে আৰু আমি চেষ্টা কৰি আছোঁ যাতে শ্ৰমিকসকলৰ মজুৰিও এই বছৰৰ ভিতৰতে বৃদ্ধি পায় তাৰ কাৰণেও আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ মানে এই বছৰ মজুৰি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে চেষ্টা কৰি আছোঁ আমি আৰু নাই সেইটো মই সঠিকভাৱে এতিয়াই কোৱা টান কিন্তু চেষ্টা অব্যাহত আছে ৰিটায়াৰমেণ্টৰ এজটো কিবা চিন্তা কৰিছে নেকি ৰিটায়াৰমেণ্টৰ এজ আগত বৰ্তমান 58 আছে সেইটো আমি বৃদ্ধি কৰি পেলাই 60 কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ এই বছৰ ভিতৰতে হ'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।